নমস্কাৰ জনাইছোঁ বন্ধুসকল দেখিছেই আমি সমগ্ৰ এটি পৰিয়ালৰ সৈতে আছোঁ আৰু আমাৰ আজি চৈখোৱা তথা হাঁহখাতি অঞ্চলৰ বাবে বহুত গৌৰৱৰ বিষয় কিয়নো আমাৰ হাঁহখাতি অঞ্চলৰ নেপালী গাঁৱৰ পৰা জুনিয়ৰ কমিশ্যন অফিচাৰ RT হিচাপে তেখেতে এই অঞ্চলৰ পৰা গৈ পেলাই নিযুক্তি লাভ কৰিছে আৰু ট্ৰেইনিং সামৰি আহিছে আৰু বৰ্তমান তেখেত আজি ঘৰত আহি পাইছেহি আৰু তেখেতক আমি প্ৰথমে উলক জনাব বিচাৰিছোঁ অকণমান মৰম জনাব বিচাৰিছোঁ আমাৰ কুহিপাত চেনেলটোৰ ফালৰ পৰা প্ৰথমে সুমিতক অনুৰোধ জনাইছোঁ সুমিত অকণমান তেখেতক মৰম যাচিৰ বাবে এখনি চেলেং আৰু এখনি ফুলাম গামোচাৰে এয়া আমাৰ কুহিপাতৰ ফালৰ পৰা তেখেতক অকণমান মৰম যাচিছোঁ শ্ৰদ্ধা যাচিছোঁ আৰু তেখেতৰ পৰা যাতে বহুতে অনুপ্ৰেৰণা পায় আৰু তেখেতৰ পৰিয়ালটোৰ গোটেই আটাইকেইজন ব্যক্তি উপস্থিত আছে আমি তেখেতলোকৰ সৈতেও কথা পাতিম যে কিদৰে তেখেতলোকে এই গোটেই জাৰ্ণিটোত কিদৰে আগবাঢ়িল গোটেই কথাখিনি পাতিম প্ৰথমে তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিম পবিত্ৰনাথ উপাধ্যায় পুনৰবাৰ কৈছোঁ যে পবিত্ৰনাথ উপাধ্যায় জুনিয়ৰ কমিশ্যন অফিচাৰ RT তেখেতে ভাৰতীয় সেনাবাহিনীত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে জুনিয়ৰ কমিশ্যন অফিচাৰ হিচাপে প্ৰথমে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ হয় হয় ট্ৰেইনিং সামৰি ঘৰখনলৈ আহিলে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইটো কিমান দিনৰ ট্ৰেইনিং সামৰি আহিলে 6 মাহৰ ট্ৰেইনিং আৰু যিহেতু ইমান এটা সফলতা লাভ কৰিছে আমি গোটেই অঞ্চলৰ ৰাইজে যথেষ্ট আমি সুখী আপোনাৰ সফলতাত কিমান কষ্ট হৈছিলে এইখিনি পাবৰ কাৰণে কষ্টটো বহুত হৈছিলে এইটো মানে তিনিটা প্ৰয়াসত এইটো মই মানে এইটো থাৰ্ড এটেমত পাইছোঁ হয় হয় কষ্টটো বহুত হয় ইণ্ডিয়ান আৰ্মিত যাবলৈ ইমান মানে সহজ নহয় ফিজিকেলিও কৰিব লাগে তাৰপিছত আকৌ আমাৰ যেনেকৈ RT হিচাপে আমাৰ হয় ৰিলিজিয়াছ টিচাৰ ধৰ্মগুৰু কয় হিন্দীত ধৰ্মগুৰু মানে শাস্ত্ৰৰ অধ্যয়ন হ'ব লাগে যাবলৈ কাৰণে আগৰ কোনোবা আমাৰ ল'ৰা ছোৱালী চেষ্টা কৰে সিহঁতক সংস্কৃত বিষয়ৰ পৰা যেনেকৈ MA ইয়াতো BA সেইটো পাছ কৰিব লাগে তাৰপিছত 1 বছৰৰ কৰ্মকাণ্ডৰ ডিপ্ল'মা হয় সেইটো ডিপ্ল'মা লাগিব তাৰপিছত সিহঁতে এইটো ভৰ্তি চাবলৈ পাৰে ভৰ্তিত মানে প্ৰথমে ফৰ্ম ওলায় এইটো অক্টোবৰ মাহত তাৰপিছত দুটা ৰিটাৰ্ণ হয় এটা জেনেৰেল আৰু এটা ৰিলিজিয়াছৰ তাত মানে যেনেকৈ আমাৰ 18 পুৰাণ আছে 4 বেদ আছে উপনিষদ আছে যেনেকৈ জ্যোতিষ বিষয়বিলাক আছে সিহঁতৰ মানে অলপমান হ'লেও জ্ঞান হ'ব লাগে এইটো মানে ক্ৰেক কৰিবলৈ তাৰপিছত আকৌ ফিজিকেল হয় যেনেকৈ GDৰ নিচিনা ফিজিকেল হয় মেডিকেল হয় তাৰপিছত চিলেকশ্যন হৈ কিনে মেইন আমাৰ থাকে ইণ্টাৰভিউ যোনটো মোৰ ইণ্টাৰভিউ হৈছিলে বেংগলোৰত তাত মানে আমাৰ 8টা ডাঙৰ কমিশ্যন অফিচাৰ থাকে ব্ৰিগেডিয়াৰ নিচিনা সিহঁতৰ পৰা পাছ হ'লে তাৰপিছতে মেৰিট বনে আচ্ছা প্ৰথমতে ফিজিকেল হয় নে ৰিটাৰ্ণ হয় ৰিটাৰ্ণ হয় প্ৰথম ৰিটাৰ্ণ পাছ কৰিব লাগিব তাৰপিছত ফিজিকেল দিব লাগিব হয় ছাৰ তাৰপিছত মানে ক্ৰমান্বয়ে প্ৰক্ৰিয়াবিলাক আগবাঢ়ি গৈ থাকে তাৰপিছত ইণ্টাৰভিউ হ'ব তাৰপিছত মেইন ইণ্টাৰভিউ হ'ব তাৰপিছত ট্ৰেইনিং প্ৰায় 7 মাহ ট্ৰেইনিং ধৰি কৰি আহিছে বিশেষভাৱে কওঁ যে আমাৰ অঞ্চলত বিশেষকৈ অসমতে আমি জনাত এতিয়ালৈকে অসমত প্ৰায় 2জন তেখেতলোক 2জন নহয় জানো আৰু এজন আছে আৰু এজন ট্ৰেইনিং কৰি আছে আমাৰ লগতে হৈছিলে এইটো ছেকেণ্ড বেচত এইটো ট্ৰেইনিং কৰি আছে ছেকেণ্ড বেচত ট্ৰেইনিং বিশেষভাৱে কওঁ যে আমি জনাত আজিলৈকে প্ৰায় মাত্ৰ 2জনে ব্যক্তিয়ে এই বিশেষ পদটোত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে আমি আকৌ কথা পাতিম আপোনাক অকণমান বহক যিহেতু অফিচাৰ হিচাপে নিযুক্তি পাইছে আমি নথৈ আনন্দিত হৈছোঁ আমি এই অঞ্চলৰ বাসিন্দা হিচাপে আমি গোটেই পৰিয়ালটো একলগ হৈ তেখেতক সম্বৰ্ধনা জনাইছোঁ তেখেতৰ বৌক আছে কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা নমস্কাৰ খুব ভাল লাগিছে কাৰণ মোৰ সম্বন্ধত মোৰ দেৱৰ হয় তেখেতে বহুত কষ্ট কৰি বহুত মানে 3বাৰ কৈছে 3বাৰ এটেম্প কৰিছোঁ বুলি কৈছে তেওঁ সফলতাত উত্তীৰ্ণ হ'ব পাৰিছে গতিকে তেখেতৰ ভাল কামনা কৰিছোঁ উন্নতি হওক আমাৰ এনেকুৱা এটা গাঁও অঞ্চলত আহি তেওঁ এটা ভাল কাম কৰি আহিছে গতিকে আমি সকলোৱে নথৈ আনন্দিত হৈছোঁ আৰু আমাৰ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে এটা প্ৰেৰণাদায়ক তেওঁ ইমান ভাল কাম কৰিছে আৰু এইটো পদত যে এনেকুৱা এটা ভাল
স্থানো আছে আজি তেখেতে দেখুৱাব পাৰিছে গতিকে ধন্যবাদ হয় হয় তেখেতলোকৰ মাক আছে দেউতাক আছে আমি সকলোৰে সৈতে কথা পাতিম কাৰণ যিহেতু আমি আটাইতকৈ উৎফুল্লিত হোৱাৰ কাৰণটোৱে হৈছে আমাৰ যিটো হাঁহখাতি অঞ্চল বহু মানে দূৰ আচলতে আমাৰ তিনিচুকীয়াৰ পৰা দূৰ প্ৰায় ঢলা মেইন ৰাস্তাৰ পৰা যথেষ্ট দূৰ গতিকে এনেকুৱা এটা সাধাৰণ অঞ্চলৰ পৰা অতি কষ্টৰে গৈ পেলাই ইমান এটা সফলতা লাভ কৰাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আমাৰ লগত সুমিত আছে সুমিত ইমান এটা সফলতা আৰু আমি তেখেতক শুভেচ্ছা জ্ঞাপন কৰিবলৈ আহিলোঁ কি ক'বা কেনেকুৱা লাগিছে আচলতে আমাৰ কাৰণে অতিশয় আনন্দৰ বতৰা এই হাঁহখাতি অঞ্চলটো চৈখোৱাৰ এটা অতি প্ৰত্যন্ত অঞ্চল বুলিয়ে ধৰা হয় এতিয়ালৈকে যদিও এইখন অঞ্চলে বহুকেইজন বিজ্ঞ মানুহ জন্ম দিছে তথাপিও বহু ক্ষেত্ৰত অঞ্চলখন পিছপৰা শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি কুসংস্কাৰ অন্ধবিশ্বাস বিভিন্ন ধৰণৰ সমস্যাই এইখন অঞ্চলক জুৰুলা কৰি ৰাখিছে যাক আমি নুই কৰিব নোৱাৰোঁ আৰু সেই অন্ধবিশ্বাস বা সেই বিশ্বাসবোৰৰ পৰা আমি একেবাৰে ওলাই আহিবও নোৱাৰোঁ আচলতে এই অঞ্চলটোৰ সৈতে আচলতে মোৰ এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু মই এইখন অঞ্চলত শিক্ষকতাও কৰিছিলোঁ প্ৰায় 2টাকৈ বছৰ আৰু এই ঘৰখনৰ সৈতে আচলতে মোৰ বিশেষকৈ এটা আত্মিক সম্পৰ্ক আছে এই ঘৰখনে মোক পুত্ৰ হিচাপে তুলি লৈছে তাৰমানে গতিকে মই আটাইতকৈ বেছি এই মুহূৰ্তত মানে আনন্দিত হৈছোঁ ক'বলৈ মোৰ ভাষা মানে অকণমান হেৰাই গৈছে আৰু দুয়োজন ককাইদেউ জ্যেষ্ঠজনে শিক্ষকতা কৰে আৰু তেওঁ কনিষ্ঠজনে তেওঁক আচলতে তেওঁ পূজা পাৰ্বণ কৰিছিলে আগতে তেওঁলোকে এটা সংগ্ৰাম কৰি ডাঙৰ হোৱা এটা পৰিয়ালৰ ল'ৰা আৰু বান বিধ্বস্ত অঞ্চল বিভিন্ন সমস্যা আছে তাৰ পিছতো তেওঁ যে ভিতৰি এনেকুৱা এটা বিশেষ সেৱাৰ কাৰণে প্ৰস্তুতি চলাই আছিলে আমিও জনা নাছিলোঁ এটা অসামৰিক সেৱা আৰু সামৰিক সেৱা তেওঁ সামৰিক সেৱাৰ এই যিটো এটা মানে পদবী এটা ভাল পদবী মই অধ্যয়ন কৰি চালোঁ কালি গৱেষণা কৰি চালোঁ যে ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বীকৃত ৰাষ্ট্ৰপতিৰ পৰা তেওঁলোকে কমিশ্যনভোগী এজন বিষয়া এইটো এটা গৌৰৱৰ বতৰা চৈখোৱা অঞ্চলততো নায়েই অসমৰ পৰাও বোধ কৰোঁ এইটো পদবীত তাৰমানে নিযুক্তি লাভ কৰা বিষয়া বহুত কম ওলাব গতিকে মই আশা কৰিম যে আমাৰ চৈখোৱা অঞ্চলটোকে মই বিশেষকৈ সামৰিম আমাৰ অঞ্চলটোত শাস্ত্ৰ ব্যাকৰণ আদিকে কৰি বিভিন্ন ধৰণৰ মানে বিষয় অধ্যয়ন কৰা মানুহ বহুত আছে বহুত ল'ৰা আছে আৰু কিন্তু এটা কথা ইয়াৰ কাৰণে যিটো যোগ্যতা সেইটো হৈছে গ্ৰেজুৱেশ্যনটো লাগিবই ইকুইভেলেণ্ট টু গ্ৰেজুৱেশ্যন বুলি কৈছে মই নাজানো ধৰ্মশাস্ত্ৰৰ কোনটো ডিগ্ৰীক ইকুইভেলেণ্ট টু গ্ৰেজুৱেশ্যন ধৰিব এইটো দাদাই ক'ব পাৰিব যিহেতু তেওঁ পাৰ হৈ আহিছে গতিকে ইকুইভেলেণ্ট টু গ্ৰেজুৱেশ্যন বা গ্ৰেজুৱেট ডিগ্ৰী লাগে তাৰমানে যেনেকৈ ধৰক যিকোনো অসামৰিক সেৱা পাব্লিক ছাৰ্ভিচ ইউনিয়নৰ পৰীক্ষাবোৰত যেনেকৈ গ্ৰেজুৱেট লাগে এইটোতো গ্ৰেজুৱেশ্যন ডিগ্ৰী লাগে গতিকে সেইখিনি ক্ষেত্ৰত বহুত ল'ৰা থাকে গতিকে ইয়াৰ কাৰণে তেওঁলোকে প্ৰস্তুত হওক ফিজিকেলি প্ৰথমে শাৰীৰিকভাৱে হওক মানসিকভাৱে হওক তাৰপিছতে আৰু বৌদ্ধিকভাৱে হওক হৈ পেলাই মই দেশখনক সেৱা কৰক আৰু সকলোকে আগবঢ়াই নিয়ক তেনেকৈ ক'ম আৰু মই ক'বলৈ আচলতে আজি অকণমান ভাষাৰ অভাৱত পৰিছোঁ ধন্যবাদ যি কি নহওক আমি বিশেষকৈ আমি অঞ্চলটো আটাইতকৈ উৎফুল্লিত হৈছোঁ কাৰণ খুব মানে তেখেতে ট্ৰেইনিং শেষ কৰি সফলতা লাভ কৰি আহিছে আৰু আমাৰ যিহেতু আমাৰ অঞ্চলৰ গোটেই মানে এইটো অঞ্চলৰ বিশেষকৈ কৈ আছোঁ মই বাৰে বাৰে পিছপৰা বুলি ক'বই লাগিব আমি আৰু ইয়াৰ অঞ্চলৰ পৰা খুব কমে ইমান সফলতা লাভ কৰিবলৈ খুব কম আচলতে বহুতে পাইছে কিন্তু অফিচাৰ লেভেলৰ চাকৰিটো যে তেখেতে সফলতা লাভ কৰিব পাৰিলে তাত আমি অলপ বেছিকৈ উৎফুল্লিত আমাৰ লগত তেখেতৰ মাক আছে কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা আমাৰ ল'ৰাই খুব ধুনীয়া এটা সফলতা লাভ কৰিছে অনুভৱ ভালেই লাগিছে হয় 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 ইমান দুখীয়া ঘৰৰ ল'ৰা ইমান ধুনীয়া পাইছে ভালেই লাগিছে শিক্ষা দীক্ষাৰ ফালৰ পৰা আপোনালোকে যিহেতু সৰুৰ পৰা তুলি তালি কষ্ট কৰি ডাঙৰ দীঘল কৰিছে সৰুৰ পৰাতো 7 বছৰে বাহিৰত খেদাইছোঁ 7 বছৰৰ পৰা বাহিৰত গৈছে এতিয়া ইমান ডাঙৰ হৈ আহিলে ভাল লাগিলে তেখেতে কৈছে যে খুব উৎফুল্লিত হৈছে কাৰণ মাক হিচাপে যথেষ্ট সুখী অনুভৱ কৰিছে এটা সৰু ল'ৰা তুলি তালি ডাঙৰ দীঘল কৰি আজি যিহেতু ইমান এটা পৰ্যায় পাইছেহি গতিকে দেউতাকক অকণমান আমি সুধিবলৈ চেষ্টা কৰিম দেউতা নমস্কাৰ জনাইছোঁ নমস্কাৰ কেনেকুৱা লাগিছে ভগৱান মংগলময় ভগৱানৰ কৰুণাত আজি ল'ৰাটো এনেকৈ অফিচাৰ হৈ আহিবৰ কাৰণে ভবা নাছিলোঁ আজি অফিচাৰ ৰেংকৰ এজন ভাৰতীয় সেনাৰ অফিচাৰ হৈ আহিলে ভাল লাগিছে
আৰু ক'বলৈ একো নাই। দেউতাক যথেষ্ট আৱেগিক হৈ পৰিছে, কাৰণ কৈছে তেখেতে ভাৰতীয় যিহেতু সেনা বাহিনীৰ এজন বিষয়া হিচাপে নিযুক্তি লাভ কৰি আছে, কিমান এটা উৎফুল্লিত বিষয়। আমাৰ লগত বহুকেইজন গাঁৱৰ উদীয়মান যুৱক আছে, শিক্ষক আছে, ছাৰ আছে। ছাৰ কেনেকুৱা লাগিছে? নমস্কাৰ, ভাল লাগিছে। প্ৰথমতে মই আমাৰ তৰফৰ পৰা কুঁহিপাত চেনেলত ধন্যবাদ জনাইছোঁ আৰু সমূহ এই দৰ্শকবৃন্দলৈ নমস্কাৰ জনাইছোঁ। আৰু আজি আপুনি আহিছে আমাৰ এই অঞ্চললৈ, ভাল লাগিছে। আৰু যিহেতু দাদা আজি তেওঁ চাকৰি জীৱন আৰম্ভ কৰি প্ৰশিক্ষণ সামৰি আজি প্ৰথমবাৰ ঘৰলৈ আহিছে, গতিকে এই চেগতে তেওঁলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আপোনালৈ ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ দাদাজনে কৈ গ'ল কি কৰিব লাগে। গতিকে এখন এনেকুৱা অতি পিছপৰা অঞ্চলৰ পৰা গৈ তেওঁ এটা অফিচাৰ লেভেলত চাকৰি পাইছে, তাক দেখি আমাৰ সকলোৰে ভাল লাগিছে। আৰু ইয়াক দেখি যাতে এই বিষয়ত আমিও এই কেনেকুৱা কি পদবী হয় আমি জনা নাছিলোঁ, আৰু আমাৰ গাঁৱৰ মানুহ বা বহুতে নাজানে। গতিকে তেওঁ দাদাক দেখি তেওঁলোকে নিশ্চয় অনুপ্ৰেৰণা পাব, মানে এই বিষয়ে জানিব। আৰু এই বিষয়ত যিসকল যাব বিচাৰে তেওঁলোকে আমাৰ দাদাক সুধি মেলি নিশ্চয় এওঁৰ পৰা কিছু পৰামৰ্শ লৈ আগবাঢ়ি যাব পাৰে। আজিৰ ভিডিঅ'টো আচলতে আমি বনোৱাৰ মূল উদ্দেশ্যই হৈছে তেখেতক আমি অকণমান শুভেচ্ছা জনাওঁ তেখেতৰ সফলতাত, আৰু লগতে তেখেতৰ এই সফলতাটোৰ দেখি যাতে আন আমাৰ যিসকল উদীয়মান যুৱক আছে, যিসকল ল'ৰা ছোৱালীয়ে উঠি আহিছে, তেখেতৰ পৰা ইনস্পায়াৰ হওক, অনুপ্ৰেৰণা পাওক। আৰু তেখেতৰ পৰা আৰু দুটামান কথা সুধিবলৈ চেষ্টা কৰিম। যিসকল ল'ৰা ছোৱালীয়ে এতিয়া প্ৰিপেয়াৰেশ্যন কৰি আছে, ধৰক অসম পুলিচৰ প্ৰিপেয়াৰেশ্যন কৰি আছে, বা ধৰক ভাৰতীয় সেনাৰ আৰ্মিৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে, আৰু ধৰক যিসকলে BSF এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰেশ্যন যিসকলে কৰিছে, তেখেতলোকক কি ক'ব? মেইনটো হয় যোনটো আপুনি কাম কৰে, য'ত যাবলৈ মন আপোনাৰ আছে তাত ফ'কাছ ৰাখিব লাগিব। মেইন হৈ গ'ল ফ'কাছ, মানে অধ্যয়ন ভালকৈ কৰক, অধ্যয়ন ভালকৈ কৰিবলৈ পঢ়া শুনাটো কৰিবই লাগিব, এইটো হৈ যাব। মেইন নিজৰ দিমাগৰ মানে এইটো ধৈৰ্য কয় নহয়, এইটো ধৈৰ্যতাই আপুনি বেছি ভাবিব নালাগে। সাত্বিক ভাৱৰ পৰা ভাবিলে আপোনাৰ চাকৰিটো হৈ যাব। তাৰপিছত যেনেকৈ আমাৰ এইটো জুনিয়ৰ কমিশ্যন অফিচাৰ আছে, ইণ্ডিয়ান আৰ্মিত মেইন কথা এইটো আছে যে ইয়াত জাতি পাতিৰ ভেদ নাই, তেখেতে খুব ধুনীয়াকৈ কথাবিলাক কৈছে। আৰু যিবিলাক বৰ্তমান অৱস্থাত একাংশ যুৱ প্ৰজন্মই খুব ভালকৈ আগবাঢ়ি গৈছে, কিন্তু তাৰেই কিছুমান ল'ৰা ছোৱালীয়ে আজি মানে এনেকুৱা ধৰণৰ বস্তুৰ প্ৰতি আসক্ত হৈ পৰিছে, যিবোৰ বস্তুৱে সমাজখনক বিপথে পৰিচালিত কৰিছে বা নিজৰ জীৱনটো ধ্বংসৰ মুখলৈ ঠেলি নিছে। কিছুমান এতিয়া গ্ৰুপে আপুনি দেখিছে আড্ডা মাৰি বেয়া বস্তু খাইছে বা নিচা কৰিছে। নিচা কৰিলে হয় ভাল বস্তু কৰক, ধৰক এক্সাৰচাইজত নিচা কৰক বা খেলত নিচা কৰক বা অন্যান্য বেলেগত নিচা কৰক। গতিকে সেই ল'ৰা ছোৱালীখিনিক মানে সৎ পথত আহিবলৈ আপুনি কিবা এটা পৰামৰ্শ দিব বিচাৰিব নেকি? মেইনটো হয় কি হয়, নিজৰ ভাৱনা হয়। মানুহে যেতিয়া ভগৱানে জন্ম দিছে আমাক মানে ভাবিবলৈ নিজৰ এটা বুদ্ধি দিছে, সেইটো বুদ্ধিৰ পৰা আমি নিজে ভাবোঁ যে আমাৰ কাৰণে এইটো বিয়া, এইটো ৰাস্তাৰ পৰা ওলাই আহিব পাৰে। কোনোবা লুকি কিনে নচা কৰে, সেইটো কোনো ধৰিব নোৱাৰে। মানে নিজৰ চেষ্টা হয়, নিজৰ বুদ্ধি হয়, সেইটো বুদ্ধিৰ পৰা আৰু বুদ্ধিৰ মতৰ পৰা এইটো কাম কৰিলে এইটো উভতি আহিব, ভাল কাম কৰিব পাৰিব আগত গৈ কিনে। খুব ধুনীয়াকৈ তেখেতে কথাকেইটা কৈছে যে জীৱনত আগবাঢ়িবলৈ হ'লে বেয়া নিচা পৰিত্যাগ কৰি ভাল পথত আহি খুব ধুনীয়াকৈ আগবাঢ়ি গৈছে। আমি সৰুকৈ অনুষ্ঠানটো চলাই আছোঁ। যি কি নহওক, বিনোদ প্ৰসাদ উপাধ্যায় তেখেতৰ ভাতৃ আছে। ছাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। ইমান এটা সফলতা লাভ কৰিছে ভাৰতীয় সেনা বাহিনীত অফিচাৰ হিচাপে নিযুক্তি হৈ আছে। হয়, অফিচাৰ হিচাপে নিযুক্তি হৈছে আৰু কষ্ট যথেষ্ট কৰিছিলে। আৰু সৰুৰ পৰা বহুত ত্যাগ কৰি কিনে বাহিৰত গৈ কিনে পঢ়িছিলে, বাহিৰত গৈ কিনে পঢ়িলে, আৰু পঢ়ি কিনে সি বাহিৰত গৈ কিনে বিয়াও নহ'ল, যেনেকৈ আমি যেনেকৈ তাক ভাবি পঠাইছিলোঁ সেইমতেই পঢ়িলে, আৰু আজি ইমান ডাঙৰ এটা পদবীত সি যোগদান পালে, মই নথৈ আনন্দিত। আৰু বিশেষকৈ এটা কথা কওঁ, যিহেতু ছাৰ, গতিকে যিসকল ল'ৰা ছোৱালী মানে এতিয়া মই তেখেতক সুধিছিলোঁ, খুব ধুনীয়াকৈ ক'লে বিপথে পৰিচালিত হৈছে, বেয়া বস্তুৰ প্ৰতি আসক্ত হৈছে, সেইসকল ল'ৰা ছোৱালীক কি বুলি ক'ব? আমিতো এনেই স্কুলত সদায় শিকাই থাকোঁ, যদি কিবা এটা যদি হ'ম বুলি আমি নিজে ভাবি লওঁ নহয়, কি হ'ম বুলি ভাবোঁ সেইমতে কাম কৰিব লাগে। কষ্টৰ অসাধ্য বেলেগ একো নাই। যদি আমি নিজৰ গ'লটো এচিভ কৰিবলৈ যদি বিচাৰোঁ, সেইমতে কৰ্ম কৰি গ'লে কোনোবা দিন নিশ্চয় নিজৰ মানে লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু সেইকাৰণে কিটো ভাল হয়, কিটো কাম কৰিলে, যিটো কাম কৰিলে ভাল হয়, সেই ভালটোৰ ফালে আমি যাব লাগে, বেয়াটোৰ ফালে নগৈ যদি ভাল বস্তুটো আমি আহৰণ কৰোঁ, তেতিয়া নিশ্চয় নিজৰ মানে সফলতাৰ নিজৰ জেগাত আমি পাবলৈ
উপকৃত হ'ম বা সেই জেগাত পাবলৈ সক্ষম হ'ম। যিহেতু আজি খুব এটা আৱেগিক মুহূৰ্ত, যিহেতু মা দেউতাও দেখিছোঁ যথেষ্ট সুখী অনুভৱ কৰিছে, গোটেই পৰিয়ালটোৱে চবে এটা ভাল লাগিছে, গতিকে ইমান এটা সুখৰ দিন, গতিকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাকো মেইনলি আপোনাক শুভেচ্ছা ধন্যবাদ ক'ব বিচাৰিছোঁ, ইমান দূৰৰ পৰা আহি কিনে আমাৰ ইমান পিছপৰা অঞ্চলত আহি কিনে ইমান ডাঙৰ এটা আহি কিনে আমাৰ ঘৰত আপোনাৰ পদধূলিটো স্পৰ্শ কৰি দিলে, তাতকৈ আৰু সৌভাগ্যৱান আমি হ'ব নোৱাৰোঁ। সেইটোতো আমাৰ দায়িত্বই ছাৰ, তেখেতে যিহেতু ইমানখিনি সফলতা লাভ কৰিছে, আৰু দুই এজন ব্যক্তিৰ পৰা মই সুধিব চেষ্টা কৰিম, কেনেকুৱা লাগিছে? খুব ভাল হৈছে, খুব ভাল লাগিছে। তেখেত হৈছে আমাৰ এই অঞ্চলৰে বিশেষভাৱে সমাজকৰ্মী, তেখেতে আৰু নিজৰ বহুতখিনি কাম কৰিছে, আমি পিছলৈ দেখাবলৈ চেষ্টা কৰিম তেখেতৰ কৰ্মৰাজিক। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সৈতে পাছলৈ আমি আৰু কথা পাতিবলগীয়া আছে। ঠিক আছে। দাদা কেনেকুৱা লাগিছে? ভাল লাগিছে, হয় হয় হয়, মোৰ লগৰে হয়, যি কি নহওক তেখেতৰ লগৰে হয়, তেখেতেও সুখী অনুভৱ কৰিছে। পুনৰ মই তেখেতৰ কাষলৈ আহিছোঁ, পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু অকণমানতে ভিডিঅ'টো সামৰিম। কেনেকুৱা লাগিছে? খুব এটা ইমান ডাঙৰ এটা সফলতা এই অঞ্চলৰ পৰা ভাৰতীয় সেনাবাহিনীত অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে, আমি নথৈ সুখী হৈছোঁ। আপোনাৰ অনুভৱ কেনেকুৱা? খুব ভাল লাগিছে, অঞ্চলটোৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে, আৰু আশা কৰোঁ আমাৰ এইটো অঞ্চল পিছপৰা অঞ্চল যিহেতু হয় নাই, গতিকে ইয়াৰ পৰা যাতে আৰু ভালকৈ হৈ ওলাই যায় তাৰে কামনা কৰিছোঁ, আৰু তাৰ ভৱিষ্যত কামনা কৰিছোঁ, উজ্জ্বল ভৱিষ্যত। যিহেতু আমি কৈছোঁৱে বহুতে, আটাইবিলাকে খুব সুখী অনুভৱ কৰিছোঁ আচলতে আমাৰ এই অঞ্চলৰ ৰাইজে ইমান বেছি সফলতা লাভ কৰাৰ কাৰণে, আৰু তেখেতৰ পৰাই আন 10জনে আমি অনুপ্ৰাণিত হ'ম, আৰু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে অনুপ্ৰাণিত হ'ব এই অঞ্চলৰ পৰা গৈ, ইয়াতকৈ ডাঙৰ অফিচাৰ হ'বগৈ, ইয়াতকৈ ডাঙৰ বিষয়া হওক ইয়াৰ পৰা গৈ, আৰু তেখেতৰ উজ্জ্বল, আৰু তেখেতে প্ৰমোশ্যন পায় আৰু ডাঙৰ অফিচাৰ হওক, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক অনুপ্ৰাণিত কৰক ভাল পথত আহিবৰ বাবে, আৰু ঘৰখনৰ লগতে সমাজখনৰ উন্নতি কৰক। আৰু আজিৰ ভিডিঅ'টো আমি ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। যোনটো ল'ৰা ছোৱালী ইয়াত যাব বিচাৰে, সিহঁতি মানে মোৰ লগত সম্পৰ্ক কৰি কিনে কি লাগে কেনেকৈ লাগে এইটো সুধি কিনে যোনটো মেইন কথা আছে এইটো সুধিব পাৰে। হয় হয়, তেখেতে খুব ধুনীয়াকৈ বুজাই দিছে যাতে এই যিটো পদবী আছে ইয়াত যদি বা ভাৰতীয় সেনাবাহিনীৰ যিকোনো আপোনালোকে যাওঁ বুলি ভাবে বিভাগত, গতিকে কেনেকৈ আগবাঢ়িব লাগিব, কেনেকৈ প্ৰস্তুতি চলাব লাগিব, সেইখিনি কথা যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে তেখেতৰ সৈতে যোগাযোগ কৰিব, মোক কমেণ্ট কৰিব, মই তেখেতৰ ডিটেইলছটো আপোনালোকক দি দিম। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। ধন্যবাদ।